স্কুলতে এটা আছে মহাদুষ্ট, সি মোক মাৰি কেনে প্ৰহাৰ কৰিছে, বহুত নষ্ট কৰিছে, শেষ মেঘে। মই সকলোকে খুব ভাল পাইছিলোঁ, গোটেই সমাজখনৰ লগত মোৰ খুব মিল, কিন্তু শেষ মেঘ এতিয়া যিটো নেকি ভুগিব লগা কৰিছোঁ, কি কৰিম আপোনাক। খৰচ পাতি কিবা দিয়েনে ল'ৰা ছোৱালী চবক লেখি দিব লাগে, ছোৱালীও আহে, সেইকাৰণে অলপ সময় থাকে, গুচি যায়। খৰচ পাতি কিবা দিয়েনে? খৰচ পাতি কিবা দিয়েনে নিদিয়ে? নাই, এই আগৰ যিজনকে মোৰ ডিপজিট পইচা মই আছিলে, তাকে অলপ ভাঙি খাই আছোঁ। গোটেই বস্তু, ঘৰৰ বস্তু বেছিও দিওঁ, বেছি দি কিনে বস্তু ৰন্ধা বঢ়া নিজে কৰে আপুনি? তাকে কৰি আছোঁ, আৰু এওঁলোক চবে আহি কিনে মৰম কৰে। ৰন্ধা বঢ়াটো আপুনি নিজে বনাই খায়নে? মই নিজে ভাত বনাই খাওঁ। পাৰে? নিজে ভাত বনাই খাওঁ, মোক কোনো সহায় কৰি নিদিয়ে। এতিয়া আপুনি কি অসুবিধা পাই আছে? অসুবিধা কি কৰি আছে? আপুনি কি অসুবিধা পাই আছে এতিয়া? অসুবিধাটো আৰু বহুত কিছু অসুবিধা। বজাৰ কৰিব লাগে, কাৰোবাক কৈ কিনে আনি দিওঁ, কিবা বস্তু দৰকাৰ হ'লে আনি দিওঁ, ঔষধ দৰকাৰ হ'লে আনি দিওঁ। আৰু ফোন কৰিলে কোনোবাই কেতিয়াবা আহে, কোনোবা নাহে, খাব নাপালে নহ'লেও ফিল্টাৰ পানী আছে, গেছ আছে, নিজে অকণমান যি পাৰোঁ অকণমান বনাই কেনে খাওঁ, চাহ তাহ খাব লগা। ভাতো বনাওঁ সময়ত, ভাত সিজিও কেতিয়াবা নিসিজিও, যেতিয়াই নহওক মনৰ মতনটো হ'ব নাপাওঁ। বয়স কিমান হ'ল আপোনাৰ? বয়স মোৰ 36 জন্ম, 88 এতিয়া, 88 ৰানিং। অন্য কোনো বেমাৰ নাই মোৰ, চকুটো কমজুৰি হৈ গৈছে আৰু কাণেদি কম শুনো। মই অসমৰ NCCৰ বেষ্ট কেডেট, গ'ল্ড ষ্টেক হোল্ডাৰ অসমৰ। 1957 ৰিপাব্লিক পেৰেড দেলহি গৈছোঁ মই। ৰবীন বৰদলৈ মোৰ জুনিয়ৰ হয়, মোৰ লগত খুব ভাল। হ'ব, অলপ চাব মানুহে, খাবলৈ মন যায়, কিন্তু কি কৰিব, উপায়টো নাই, কোনেও দিব মোক। আগতে নিজে গৈ নিজে আনিছিলোঁ, নিজে চাইকেল চলাই গৈছিলোঁ, চাইকেল চলাই মই ৰেলগেটত দুবাৰ পৰিলোঁ। আপুনি ইয়াৰ পৰা বেলেগত যাব নেকি? বৃদ্ধাশ্ৰম বা ক'ৰবাত যাব নেকি? মই ঘৰৰ পৰা যাব বিচৰা নাই, ঘৰত থাকিয়ে সেইখিনি ক্ষেত্ৰত ত্যাগ কৰিব বিচাৰিছোঁ। আৰু যি কৰিব লাগে, মোক টকা পইচা নালাগে, মোক খালি সংস্থাপন লগৰ মানুহ এজন সহায় লাগে, অন্য একো সহায় লাগে, অন্য একো নালাগে, মোক একোৱেই নালাগে। এইবোৰ যি বস্তু মই মাতাজী গুৰুদ্বাৰা হাঁহ কৰিব বনাই গুৱাহাটীৰ পৰা ইয়াত আহিছিলোঁ, নহ'লে মই গুৱাহাটীতো বহুত পুৰণি মানুহ মই।